নমস্কাৰ, মই শেষৰ ভিডিঅ'টিত স্থানাংক জ্যামিতিৰ কিছুমান প্ৰব্লেম কৰি দিছিলোঁ আৰু চেপ্টাৰটো শেষ হৈছিল বাৰু। আজি মই আৰম্ভ কৰিম যিটো দশম শ্ৰেণীত নতুনকৈ এটা চেপ্টাৰ অন্তৰ্ভুক্ত কৰিছে পুনৰালোচনা। পুনৰালোচনাটো বেলেগ একো নহয়, 8-9ৰ কিছুমান বস্তু লগ কৰি দশম শ্ৰেণীৰ প্ৰথম চেপ্টাৰটো বনাই দিছে। চ' এইটো মই আৰম্ভ কৰিম এতিয়া। আৰু এইটোত প্ৰথম টপিকটো আছে সমানুপাত। চ' সমানুপাত কি বস্তু বাৰু মই লিখি দিছোঁ। চ' আমিতো অনুপাত জানো হবে। অনুপাতটো এটা কি আছিল, দুটা ধৰণৰ অনুপাত ল'ম আমি, A:B আৰু এটা C:D। এই অনুপাত দুটা যদি সমান হয়, ঠিক আছে, A:B = C:D, তেতিয়াহ'লে A, B, C, D এই ৰাশিকেইটা কি হ'ব, সমানুপাতত থাকিব। ঠিক আছে, ABC ঠাইত যিকোনো সংখ্যা হ'ব পাৰে বা যিকোনো বীজগণিত ৰাশি হ'ব পাৰে, যিকোনো হ'ব পাৰে। চ' A:B যদি C:D হয়, তেতিয়াহ'লে আমি ABCD ৰাশিকেইটাক আমি কি ক'ম, সমানুপাতত থকা বুলি ক'ম। ইয়াৰ মই ফৰ্মুলাটো লিখি দিছোঁ। যদি আৰু যদিহে এতিয়া A:B C:D আমি কি লিখিব পাৰোঁ, A:B আমি লিখিব পাৰোঁ A/B, C:D লিখিব পাৰোঁ C/D। ঠিক আছে, এইটোক যদি আমি ক্ৰছ প্ৰডাক্ট কৰি দিওঁ, AD = BC। চ' এইটো এটা কণ্ডিশ্যন আৰু এইটো এটা কণ্ডিশ্যন। আমি ABCD যিকোনো চাৰিটা যদি আমি ৰাখি হয়তো এইটো ফৰ্মুলাত যদি আমি মিলি যায়, A/B কৰোঁ আৰু C/D কৰোঁ, তেতিয়াহ'লে দুটা যদি সমান হয়, তেতিয়াহ'লে সমানুপাতত থকা বুলি ক'ম। আৰু AD × BC মানে শেষৰ পদ দুটাৰ পূৰণ ফল আৰু মাজৰ পদ দুটাৰ যদি পূৰণ ফলটো একে হয়, তেতিয়াহ'লে আমি সমানুপাতত থকা বুলি ক'ম। যিবিলাক অংক আছে তোমালোকে এইটোতো কৰিব পাৰা, এইটোতো কৰিব পাৰা। ঠিক আছে, নেক্সট সমানুপাতৰে দুটা ভাগ আছে, সেই দুটা মই লিখি দিছোঁ। তোমালোকে এইখিনি লিখি লোৱা বাৰু। প্ৰথম ভাগটো আছে এইটো, প্ৰত্যক্ষ সমানুপাত, ইংৰাজীত ডাইৰেক্টলি প্ৰপৰ্চনেল বুলি কয়। এইটোনো কি, আচলতে যদি দুটা ৰাশিৰ এটা বাঢ়িলে আনটো বাঢ়ে, ঠিক আছে, মই কি কৈছোঁ, যদি দুটা ৰাশিৰ এটা বাঢ়িলে আনটো বাঢ়ে, তেতিয়াহ'লে ইয়াক কি ক'ব, প্ৰত্যক্ষ সমানুপাতত থকা বুলি ক'ব। এতিয়া মই উদাহৰণ হিচাপে দিছোঁ, ধৰক দুটা কলমৰ দাম যদি 10 টকা, ঠিক আছে, দুটা কলমৰ দাম যদি 10 টকা, 5টা কলমৰ দাম কি নিশ্চয়কৈ বেছি হ'ব। কি হ'ল, কলম বঢ়াৰ লগে লগে কি হ'ল, দামটো কি হ'ল, বাঢ়ি গ'ল। সেনেকুৱা বেলেগ বস্তু ধৰক আমি খেতি কৰোঁ, খেতিত কি হ'ল, মাটি যিখিনি আছে, মাটিত যিখিনি খেতি হ'ব, অলপ মাটি যদি বাঢ়ি যায়, কি হ'ব, খেতি নিশ্চয়কৈ বেছি হ'ব, খেতিৰ পৰিমাণ কি হ'ব, বাঢ়ি যাব। এটা বস্তু বঢ়াৰ লগতে যদি আন এটা বস্তু বাঢ়ি যায়, তেতিয়াহ'লে এইটো কি ক'ব, প্ৰত্যক্ষ সমানুপাত বুলি ক'ব। ঠিক আছে, মই সূত্ৰটো লিখি দিছোঁ। ঠিক আছে, কি কৈছোঁ, যদি x বাঢ়িলে y বাঢ়ে, তেনে x আৰু y দুটা ৰাখি x বাঢ়িলে y বাঢ়ে, তেন্তে y x-ক প্ৰত্যক্ষ সমানুপাত বুলি কোৱা হয়। আৰু ইয়াক এনেকৈ লিখে চিম্বলিকেলি,
ইয়াক লিখা হয় এক্স প্ৰপৰ্চনেল ৱাই। এইটো চিনৰ নাম প্ৰপৰ্চনেল এক্স প্ৰপৰ্চনেল ৱাই, মানে এক্স বাঢ়ি আছে ৱাইও বাঢ়ি আছে, ডাইৰেক্টলি প্ৰপৰ্চনেল এক্স ডাইৰেক্টলি প্ৰপৰ্চনেল ৱাই, এক্স বাঢ়ি থাকোঁতে ৱাইও বাঢ়ি আছে। এইটোক যদি আমি প্ৰপৰ্চনেল চিনটো আমি সমান কৰি দিওঁ, এক্স ইজুকেল কে ৱাই হ'ব, মানে কেটো এটা ধ্ৰুৱক, মানে বুজাই দি আছোঁ এইটো কেটো কি বস্তু। কেটো কি বস্তু মই বুজাই দিছোঁ। এই যে মই এতিয়া কৈছিলোঁ দুটা কলমৰ দাম 10 টকা, এটাৰ দাম মোৰ কিমান বাৰু? নিশ্চয়কৈ 5 টকা। এই কেটো 5, ইয়াত যদি আমি কেটো লওঁ, এই কেটো ইয়াত 5 হ'ব। যদি আমি ইয়াত কওঁ যে 10টা কলমৰ দাম কিমান, 10 5 গুণ 50, এই কেটো যে পূৰণ হৈ আছে, মানে যিকোনো এই চবতে এই সমানুপাতত কি হয়, এনেকুৱা এটা কে পাবা য'ত সকলোতে ইয়াৰ মানটো একেই থাকে। চ' এই কেটোৰ মান তাত একেই। এইটো কথা, এইখিনি লিখি লোৱা। ঠিক আছে, মই কেটো আৰু এবাৰ কৈ দিছোঁ বাৰু। মানে মই কৈছিলোঁ যে দুটা কলমৰ দাম যদি 10 টকা হয়, 5টা কলমৰ দাম বেছি হ'ব। এই দুটা কলমৰ দাম 10 টকা হ'লে এটা কলমৰ দাম কিমান? 5 টকা নিশ্চয়কৈ। এই 5টো কি সদায় একেই। ইয়াত 10টা কলমৰ দাম উলিয়ালেও 20টা কলমৰ দাম উলিয়ালেও আমি এটা কলমৰ দাম কি ল'ম? 5 টকা ল'ম। এই যে এটা ধ্ৰুৱক, এই কেটোৰ মান ইয়াতে 5। ঠিক আছে, নেক্সট ইয়াৰ পাছত আছে এটা প্ৰত্যক্ষৰ পাছত আছে ব্যস্ত সমানুপাত, সেইটোৱে লিখি দিছোঁ মই। ব্যস্ত সমানুপাতটো কি? ইয়াত আমি ইয়াৰ উল্টাটো, যদি এটা ৰাশি বঢ়াৰ লগে লগে এটা কমি আহে, ঠিক আছে, ধৰা আমি এটা কাম 5জন মানুহে 10 দিনত কৰোঁ, যদি মানুহ বেছি হয় কি হ'ব? যদি 10টা মানুহে কি নিশ্চয়কৈ কামটো কৰোঁতে সময় কম লাগিব, মানে মানুহ বাঢ়িল সময় কমি, মানে ইয়াৰ উল্টাটো। এতিয়া আগতে আমি প্ৰত্যক্ষত যিটো পাইছোঁ তাৰ উল্টাটো আমি, ঠিক আছে। যিকোনো কথা আমি সেনেকৈ ল'ব পাৰোঁ, যদি সময় বাঢ়িল কাম কমিল, তেনেকুৱা কথাবিলাকত কি হ'ব? ব্যস্ত সমানুপাত হ'ব। ঠিক আছে, এতিয়া ব্যস্ত সমানুপাতৰ ফৰ্মুলাটো মই দি দিছোঁ। যদি এক্স বাঢ়িলে ৱাই কমে বা এক্স কমিলে ৱাই বাঢ়ে, তেন্তে ৱাইট এক্সক ব্যস্ত সমানুপাত বুলি কোৱা হয়। আৰু ইয়াক কেনেকৈ লিখে? ইয়াকো সেই একেই লিখে, খালি ৱাইটো কি হয়? 1/y হয়। ঠিক আছে, আমি তেতিয়া কি এক্স প্ৰত্যক্ষত কি আছিল? এক্স ডাইৰেক্টলি প্ৰপৰ্চনেল ৱাই আছিল, ইয়াতে এইটোক মাতে এক্স প্ৰপৰ্চনেল y/1/y এনেকৈ লিখে। চ' এইটো এক্স, যদি আমি কেটো দিওঁ, কেটো ওপৰত থাকে, ঠিক আছে, সেইখিনি লিখি ল'বা। মই প্ৰথম অনুশীলনীটোৰ কেইটামান অংক কৰি দিছোঁ, গোটেই এটা এটা কৰি দিম বাৰু, একদম সহজ প্ৰথমখিনি। মই R1টো কৰি দিছোঁ। R1ত কি দিছে? তলৰ কোনটো অনুপাত কেইটা? তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব? চ' মই যে ফৰ্মুলাটো দিছোঁ সেইটোত বহাই দিম। 1টো আছে, এইটো 12:21 আৰু 32:56. চ' ইয়াত A = 21, B = 12, B = 21, C = 32, D = 56. চ' মই প্ৰথম ফৰ্মুলাটো দিছিলোঁ AD × BC হ'ব লাগিব, যদিহে সমানুপাতত থাকে, তেতিয়াহ'লে AD = কিমান হ'ব? 12 × 56. চ' এইটো কিমান হ'ব প্ৰডাক্ট কৰিলে?
নেক্সট আমি ক'ম BC ইনটু BC হ'লে 21 ইনটু 32 সো 1256 ইনটু 12 কিমান হ'ব 672 ঠিক আছে আৰু এইটো কিমান হ'ব 672 সো কি হৈছে সো AD is equal BC হৈছে সো কি হৈছে এইটো স্যাটিসফাই কৰিছে মই যে দিছিলো এইটো সো এইটো স্যাটিসফাই কৰিছে যদি এইটো স্যাটিসফাই কৰিছে মানে কি হ'ব ABCD সমানুপাতিক থাকিব আৰু ইয়াত ABC কি আছে 1229 সবদত্ত অনুপাত দুটা সমানুপাতত ঠিক আছে আমি কি কৰিম A ধৰিম প্ৰথমটো B ধৰিম তাৰে পিছতটো C ধৰিম D ধৰিম AD ইনটু AD উলিয়াম তাৰপিছত BC উলিয়াম দুটা যদি সমান হয় তেতিয়াহ'লে সমানুপাতত থাকিব সো BC বাকি কিটা কৰিব পাৰিবা তোমালোকে নেক্সট 0 এটা কৰি দিছো তেনেকৈ মই দুইৰে এইটো কৰি দিছো বাৰু দুই কি আছে বাকি কেইটা দিয়া আছে বাকি কেইটা দিছে সো ইয়াত A is equal to B is equal 6 C is equal also 6 D is equal 8 সো আমি উলিয়াম AD উলিয়াব লাগিব প্ৰথমতে AD কিমান হ'ব 2 into 8 is equal 16 BC কিমান হ'ব 6 into 6 36 সো ইয়াত AD not is equal to BC ঠিক আছে সো প্ৰদত্ত ৰাশি কেইটা সমানুপাতত নাথাকে যেহেতু সমান নহয় সমানুপাতত নাথাকে এইটোৱে সময় ইয়াৰ আৰু এটা কৰি দিছো ইয়াত বীজগণিত ৰাখি ইয়াৰ এটা বীজগণিত ৰাশিৰ অংক আছে সেইটো মই কৰি দিছো এটা C স্কয়ার কিউ কিউ স্কয়ার ঠিক আছে এইটো কৰি দিছো ইয়াত A কি হ'ব A হ'ব P PQ P স্কয়ার কিউ আৰু কিউ স্কয়ার সো AD কিমান হ'ব P into Q square মানে PQ square আৰু এটা হ'ব PQ into P square Q মানে PQ Q square এটাও কি এটা যেটো সমান নহয় তেতিয়াহলে সমানুপাতত নাই সো ইয়াত AD is not is equal to BC সো প্ৰদত্ত ৰাশি কিটা সমানুপাতত নাথাকে ঠিক আছে সো এইটো কৰি লবা আৰু বাকি দুটা বাকি দেখিলে এতিয়া ঘৰত চেষ্টা কৰিবা যদি কিবা প্ৰবলেম হয় মই কমেন্টত জনালে হ'ব তিনিৰ 1 2 এটা কি আছে খালি ঠাই আছে যে ভিতৰ খালি দিয়া আছে A is equal pi r square সো আমি তো সবে জানো ভিতৰ খালি pi r square সো এটা কি কৈছে A বাঢ়ে তেন্তে r কৈছে যে এটো বাঢ়িলে কি হ'ব আৰু খালি ঠাই দিছে দুটা খালি ঠাই দিছে ইয়াত বহাব দিছে কি যদি এটা বৃত্ত এটা এর একটু ব্যাসার্ধ এটা যদি আর ব্যাসার্ধ হয় তেতিয়াহলে কি হ'ব
যদি এ বাঢ়ে মানে এৰিয়া এইখিনি এৰিয়াটো যদি বাঢ়ি যায় তেতিয়াহ'লে কি হ'ব নিশ্চয়কৈ ব্যাসাৰ্ধটো কি বাঢ়ি যাব তেতিয়াহ'লে প্ৰথমটো কি কৈছে এ বাঢ়ে তেন্তে আৰো বাঢ়িব প্ৰথমটো বাঢ়িব তাৰপিছত কৈছে যে আৰ কমে মানে কি এইটো কমি গ'লে কি হ'ব ইয়াৰ চেপটো কমি যাব চেপটো কমি গ'লে ইয়াৰ কি কালিও নিশ্চয়কৈ কমিব নেক্সটটো কমিব তো চিধাকৈ ক'ব গ'লে এয়ে যে ৰেডিয়াছ মানে ব্যাসাৰ্ধ কমিলে বৃত্তৰ কালি কমে আৰু ব্যাসাৰ্ধ বাঢ়িলে বৃত্তৰ কালি বাঢ়ে সেইটো সেইকাৰণে প্ৰত্যক্ষ সমানুপাত ঠিক আছে নেক্সট 2 3 2টো কৰি দিছোঁ বাৰু মই যদি 2ত চাৰ্টখন আছে এখন চাৰ্ট আছে এনেকৈ চাৰ্টখন এইটো এটা খালী ঠাই এইটো খালী ঠাই ঠিক আছে তো 4 8 12 16 20 এইটো এটা খালী ঠাই আছে ইয়াত এইটো 36 চ' এইটো কি দিয়া আছে এখন গাড়ী কি এইটো এটা সময় দিয়া আছে আৰু এইটো দূৰত্ব দিয়া আছে ঠিক আছে মানে হয়তো এইটো 1 ঘণ্টা হ'ব পাৰে আৰু এইটো কিলোমিটাৰ হ'ব পাৰে মানে 1 ঘণ্টাত 4 কিলোমিটাৰ 2 ঘণ্টাত 8 কিলোমিটাৰ বা এইটো মিনিটৰ কথা ক'ব পাৰে বা ইয়াত মানে এককটো ধৰি দিয়া নাই ঠিক আছে চ' এক যদি একত কি হয় 4 হয় 2ত 8 হয় মানে কি হৈ আছে ইয়াতে কেটো কিমান হৈ আছে কেটো 4 হৈ আছে কাৰণ একত কিমান হৈ আছে 4 1 4 গুণ 4 2ত কিমান হৈ আছে 8 মানে 2 4 গুণ 8 মানে কেটো কিমান ইয়াত 4 হৈ আছে মই যে কৈছিলোঁ কেটোৰ কথা চ' এটা 6টো কি হ'ব 6টোৰ ঠাইত কি হ'ব 6 4 গুণ 24 হ'ব চ' 24 হ'লে এইটো 24 আৰে 28 চ' এটা 24 এটা এইটো 6 হ'লে এইটো কি হ'ব 7 4 গুণ 28 চ' এটা 7 হ'ব আৰু এটা কি হ'ব ইয়াত 7 হ'লে এইটো 8 হ'ব নিশ্চয়কৈ এনেকৈ চিৰিয়েল আছে যিহেতু এইটো 8 হ'লে 8 4 গুণ এইটো 32 হ'ব আৰু এইটো কিমান হ'ব 9 4 গুণ 37 এইটো 9 হ'ব ঠিক আছে এইখনে চাৰ্টখন একদম ইজি বাৰু নেক্সট কিন্তু যিটো 4 নম্বৰৰ প্ৰশ্ন আছে এইটো কিন্তু ইম্পৰ্টেণ্ট এইটো মই কৰি দিছোঁ মানে মানে কি কৈছে পি প্ৰপৰ্চনেল কিউ পি ইজ ইকুৱেল 6 মানে পি সমানুপাত কিউ পি যদি 6 হয় তেতিয়াহ'লে কিউ কিমান হয় 30 হয় বুলি কৈছে তেতিয়াহ'লে আমাক কৈছে যে পি 2 হ'লে কিউৰ মান উলিয়াব দিছে ঠিক আছে চ' পি প্ৰপৰ্চনেল কিউ চ' দিয়া আছে পি প্ৰপৰ্চনেল কিউ চ' পি প্ৰপৰ্চনেল কিউ দিয়া আছে ঠিক আছে চ' মই কৈছিলোঁ পি সমান চিন দিলে কি হ'ব এটা ৱাই এটা আহিব কে ৱাই য'ত কে এটা হ'ব এইটো নাম্বাৰ 1 দিলোঁ আমি সৰি ৱাই P6 হ'লে কিউ 30 চ' নাম্বাৰ 1ৰ পৰা আমি কি লিখিব পাৰোঁ পিত আমি কি 6 বহাই দিলোঁ কে ইনটু কিউত কিমান বহাই দিম 30 চ' কেৰ ভেলু কিমান পাম আমি 30/6/30 মানে 1/5 পাম চ' কেৰ ভেলুটো আমি কিমান পালোঁ 1/5 আমি নেক্সট কি উলিয়াব দিছে P ইজুকেল কি হ'লে এতিয়া P ইজুকেল 2 হ'লে কিউৰ ভেলু উলিয়াব দিছে কিউ মানে এইটো ইয়াত বহাই দিলে হ'ল 1 পি কিমান 2
কে আমি কিমান পাইছোঁ 1/5 কিউব আমাক লাগে চ' কিউ কি হ'ব 2 × 5 সেইটো তুলি ল'লে হ'ল চ' এইটো লিখি লৈছা এতিয়া এটাই আছে সেই অনুশীলনটোৰ শেষৰ অংকটো এইটো কৰি দিছোঁ মই আমাৰ চাৰ্ট আছে চাৰ্টখন মই আঁকি দিছোঁ এক্স আছে এইটো ৱাই চ' এইটো কি কৈছে এইটো উলিয়াব দিছে এইটো নাম্বাৰ 1 আছে 8 ই আছে 6 চি আছে 4 ই আছে 2 চ' এতিয়া ৱাই মানটো উলিয়াব দিছে এইটো কি হ'ব চ' এতিয়া একত কি আছে 32 1ত আছে 32 2ত আছে 16 4ত আছে 8 8ত কি হ'ব চ' ইয়াত কি হৈ আছে ডিক্ৰিজ হৈ গৈ আছে এটাও কিমান হৈ আছে ডিক্ৰিজ ইয়াৰ আধা হৈছে ইয়াত 32ৰ আধা কি 16 16ৰ আধা 8 8ৰ আধা কি নিশ্চয়কৈ 4 চ' এনচাৰটো এইটো চ' অনুশীলনীটোৰ অংক নাই আৰু মই গোটেইখিনি প্ৰায় কৰিয়ে দিলোঁ এতিয়া তোমালোকে এইটো যিহেতু 9 8ত পাইছাই প্ৰব্লেম থাকিব নালাগে যদিহে আছে কমেণ্টত জনাবা আৰু মোৰ বন্ধু এজনে কি কৰিছে তেজপুৰ ইউনিভাৰ্চিটিত MSc কৰি আছে তো এই ক্লাছ 10ৰ কাৰণে বিভিন্ন ত্ৰিকোণমিতিৰ কিছুমান ভিডিঅ' বনাই আছে এইবিলাক মই ডেছক্ৰিপশ্যনত লিংকটো দিম নামটো পৰাগ শৰ্মা ভিডিঅ'খিনি তোমালোকে চাবা আৰু মোৰ ইয়াত কিবা প্ৰব্লেম থাকিলে কমেণ্টত জনালে হ'ল ঠিক আছে